প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেমিকা মনালিসা দাসৰ জামিন লাভ 20 নৱেম্বৰত জামিন লাভ কৰে মনালিসা দাসে সিবিআইত বেইল বন্ড জমা দিয়াৰ পাছতে মুকলি হয় মনালিসা মুকলিৰ নথিলৈ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত মনালিসাৰ অধিবক্তা পুনৰ আনেক আমি খবৰ জনাই আছো ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেমিকা মনালিসা দাসৰ জামিন লাভ 20 নৱেম্বৰত জামিন লাভ কৰিছে মনালিসা দাসে সিবিআইত বেইল বন্ড জমা দিয়াৰ পাছতে মুকলি হয় মনালিসা মুকলিৰ নথিলৈ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত মনালিসাৰ অধিবক্তা কি কম আমিতো দুখীয়া মানুহ আমিতো যত ফচাৰ নিচিনা হৈছে ফচাই হৈছে কামে কৰিছিল না এমপ্লয়ী হিচাপত সেইটোৱে আৰু এতিয়া আমি দুখীয়া আমি চবেতো মা বাপেকে ল'ৰা ছোৱালী ভালটো বিচাৰে কি কম আমিতো দুখীয়া মানুহ আমিতো যত ফচাৰ নিচিনা হৈছে ফচাই হৈছে কামে কৰিছিল না এমপ্লয়ী হিচাপত সেইটোৱে আৰু এতিয়া আমি দুখীয়া আমি চবেতো মা বাপেকে ল'ৰা ছোৱালী ভালটো বিচাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত